চিলাগাং আমাৰ এক্স বিএলটি লিডাৰ বা আমাৰ আগৰে আমাৰ চেয়াৰমেন আছিলে বিএলটিৰ ইয়াৰ নামত যিটো 5 কোটি টকা দি যিটো মিনি ষ্টেডিয়াম যিটো প্ৰজেক্ট সেইটো খুব ভাল প্ৰজেক্ট আৰু ইয়াৰ পিছত এতিয়া আমি গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত 30 কোটি যিটো অডিটৰিয়াম হ'ল এইটো আমি ফাউণ্ডেশ্যন কৰিলোঁ আৰু ইয়াৰ পিছত আমাৰ বাঁশবাৰীত আছে পলিটেকনিক ইনষ্টিটিউট আৰু একটা হ'ল আয়ুষ্মান হস্পিটেল এই দুটাটো আমি অলপ পিছত ফাউণ্ডেশ্যন দিম মুঠতে বিটিচি অঞ্চলত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ যিখিনি পইচা চেংচন হ'ব লগা আছিলে সেইটো আমি 3 মাহৰ ভিতৰত আমি চেংচন কৰি আনিছোঁ আৰু ইয়াৰ এগেইনষ্টত যেটো ফাউণ্ডেশ্যন ষ্টন এই কাৰ্যকৰীটো আমি কৰি আছোঁ যোৱাকালিও আমি কৰিছোঁ আজিও কৰিছোঁ অহাকালিও আমি কৰিম মুঠতে কিছুমান পইচা আগৰ প্ৰমোদ বড়োৰ দিনতে এই পইচাবিলাক মানে এষ্টিমেট কৰা হৈছিলে কিন্তু চেংচন কৰিব পৰা নাই তো আমি এই 3 মাহৰ ভিতৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত আলোচনা কৰি সেইবিলাক প্ৰজেক্টৰ ওপৰত যেটো পইচা চেংচন হ'ব লাগে সেইটো আমি কৰিব পাৰিছোঁ আৰু সেইকাৰণে ইয়াৰ এগেইনষ্টত আমি ফাউণ্ডেশ্যন ষ্টন কৰি আছে এইবিলাক পইচা মুঠতে প্ৰমোদ দিনতে হ'ব লাগিছিল কিন্তু হি কৰিব পৰা নাই বা কৰা নাই তো যেন সেইটো ৰাইজৰ কাৰণে বহুত উপকাৰ হ'ব বুলি আমি ভাবোঁ মুঠতে আৰু আমাৰ এনেকুৱা বহুত প্ৰজেক্ট আছে কোকৰাঝাৰত আৰু আছে গোসাইগাঁৱত আছে আৰু আমাৰ চিৰাঙত আছে বিজনীত আছে মুঠতে প্ৰমোদ বড়োৱে যিখিনি প্ৰজেক্ট দিছিলে ইয়াৰ ওপৰত হি চেংচন কৰি পেলাই আনিব পৰা নাছিল এটাও 780 crore আমি চেংচন কৰি আনিছোঁ আৰু ইয়াৰ ওপৰতে আমি ফাউণ্ডেশ্যন ষ্টন কৰি আছোঁ স্কুল কলেজবোৰ কি হ'ব মানে স্কুল কলেজ কি হ'ব নাই আমাৰ এডুকেশ্যনৰ ছেক্টৰত আমি যিমান পাৰে আমাৰ যিখিনি লেভেললৈকে আমাৰ পাৱাৰ ট্ৰেন্সফাৰ কৰিছে ইয়াৰ ওপৰত আমাৰ কাম কাজ চলিব আৰু আমি খুব চিনচিয়াৰলি এপইণ্টমেণ্টৰ ক্ষেত্ৰত বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত চিনচিয়াৰলি আমি কাম কৰি আছোঁ আৰু কৰি যাম এপইণ্টমেণ্টৰ ক্ষেত্ৰত কোনো ভুল নহ'ব মেৰিট বেচিছত হ'ব মডেল হস্পিটেল আপুনি গোটেই অসমত চাওক বহুত মডেল হস্পিটেল আছে এনেকুৱা এনে পৰি আছে যেন হওক আমি 5 বছৰ গেপ আছিল গভৰ্ণমেণ্টৰ প্ৰজেক্ট আছিল মডেল এটা সাব ডিভিজন ৱাইজত এটা মডেল হস্পিটেল লাগে সেইটো কৰিছে ইনফ্ৰাষ্ট্ৰাকচাৰটো কোনোবা আমাৰ বিটিচি ভিতৰতে কোনোবা অঞ্চলত খুব ভালকৈ চলিছে এতিয়া ঠিপকাই অঞ্চলত চলোৱা নাই আমিও জানো আমি ইয়াৰ সেইটো কেনেকৈ চলাব পাৰে গভৰ্ণমেণ্টৰ লগত আমাৰ বহুত পোষ্ট দৰকাৰ আছে বা নাৰ্ছ ডক্টৰৰ দৰকাৰ আছে সেইটো আমি এতিয়া ইনিচিয়েলি আমি আৰম্ভ কৰিছোঁই সেইটো সোনকালে হৈ যাব নিশ্চয়